ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে সুখবৰ। অতি কম খৰচত এতিয়া কৰিব পাৰিব উমৰা হজ। গুৱাহাটীৰ হাতীগাঁৱত উদ্বোধন কৰা হ'ল চিৰাট টুৰছ এণ্ড ট্ৰেভেলছৰ মুখ্য কাৰ্যালয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে সুখবৰ। চিৰাট টুৰছ এণ্ড ট্ৰেভেলছ নামৰ প্ৰতিষ্ঠানটোৰ জৰিয়তে অতি কম খৰচত হজ আৰু উমৰাহ কৰাৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে বুধবাৰে গুৱাহাটীৰ হাতীগাঁও চাৰিআলিত চিৰাট টুৰছ এণ্ড ট্ৰেভেলছৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰা হয়। আব্ৰাহুল হাছান মাহমুদৰ সঞ্চালনত পৰিচালিত চিৰাট টুৰছ এণ্ড ট্ৰেভেলছৰ মুখ্য কাৰ্যালয়টি শুভ উদ্বোধন কৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰায় ৩৫ বছৰ ধৰি সেৱা আগবঢ়াই অহা নিৰ্ভৰযোগ্য তথা দেশৰ আগশাৰীৰ উমৰাহ আৰু হজৰ প্ৰতিষ্ঠান হাবিব টুৰছ এণ্ড ট্ৰেভেলছৰ সঞ্চালক আলহাজ মৌলানা জহিৰুল ইছলামে। আলহামদুলিল্লাহ নাহমাদুহু ওয়া নুছল্লি আলা ৰাছুলিহিল কাৰীম আম্মা বা'দ। বিশেষকৈ আজি যি উদ্দেশ্য আমাক ইয়াতে মতা হৈছে, মই হাবিব টুৰছ এণ্ড ট্ৰেভেলছ, আজি এইটোৰ বয়স 45 ইয়াৰ্ছ। এই এজেঞ্চিটো মোৰ দেউতাই চলাইছিলে। তেখেতে 2003 চনত ইন্তেকাল হোৱাৰ পিছত 2003 চনৰ পৰা মই এই কোম্পানীটো ধৰি ৰাখিছোঁ। যিটো সময়ত মানুহে উমৰা সম্পৰ্কে গমেই পোৱা নাছিলে, সেই সময়ত 2000 চনত মই প্ৰথমতে আব্বাৰ লগত উমৰাত যাওঁ। আৰু তেতিয়াতে মোৰ আশা আছিলে দিল্লী আৰু বোম্বাই, যেতিয়া আমি দিল্লী বোম্বাইত কোম্পানীৰ আণ্ডাৰত উমৰা কৰিব লগা হৈছিলে, আমি বহুত কষ্ট আৰু দুখ সহ্য কৰিব লগা হৈ গৈছিলে। তেখেতৰ খানা পিনা আৰু তেখেতৰ উঠা বহা আমাৰ লগত মিলা নাছিলে। তেতিয়া মই ফোন কৰিছিলোঁ আল্লাহ, দোৱা কৰিছিলোঁ, আল্লাহ আজি দিল্লী বোম্বাইৰ মানুহবিলাকে যেনেকুৱা কোম্পানী বনাইছে, তুমি এনেকৈ এটা সুযোগ দিয়ে যে আমি কোম্পানী বনাব পাৰোঁ। আলহামদুলিল্লাহ আপোনালোকৰ দোৱাত আজি হাবিব টুৰছ এণ্ড ট্ৰেভেলছৰ মাৰফত প্ৰতি মাহে অন্ততপক্ষে 90-80 জন হাজী উমৰা কৰি আছে। অহা 10 জুলাই তাৰিখে আমি 70 জন হাজী উমৰাত গৈ আছোঁ ইনশাআল্লাহ। মৌলানা ফখৰুদ্দিন আহমেদ কাছিমিৰ সঞ্চালনত চলা উদ্বোধনী অনুষ্ঠানটিত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত ACS বিষয়া এমৰান হোসেন খন্দকাৰ, অসম চৰকাৰৰ প্ৰাক্তন বিষয়া আবুল কাছিম, বিশিষ্ট ব্যৱসায়ী আব্দুল মজিদ, অধ্যাপক আব্দুল মন্নাফ, আসিউৰ ৰহমান, হামিদা বেগমকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য, মৌলানা জহিৰুল ইছলামে প্ৰতিষ্ঠানটি উদ্বোধন কৰি নিজৰ বক্তব্যত এক ডাঙৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি কয় যে সম্প্ৰতি ৰাজ্যখনত একাংশ অসাধু ব্যক্তিয়ে চৰকাৰী কোনো স্বীকৃতি অবিহনে উমৰা হজৰ নামত মানুহক বিভিন্ন সময়ত প্ৰতাৰণা কৰি আহিছে। বন্ধু এটা ভাল প্ৰশ্ন কৰিছে যে এটা এজেঞ্চি অকল খুলিলেই নহ'ব, সেই এজেঞ্চিটোত চৰকাৰে সম্পূৰ্ণ নথি পত্ৰ, চৰকাৰৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, কাগজ থাকিব লাগিব। তেতিয়াহে সেই চৰকাৰে যিখিনি কাগজ আমাক দিব, ডকুমেণ্টছ দিব, সেইটো লৈহে আমি অফিচ কৰিব পাৰোঁ। দেখা গৈছে আজি মই অসমত যিমানখিনি এজেঞ্চি পাইছোঁ, অকল মুখত এজেঞ্চি আছে, কিন্তু তাত ডকুমেণ্টছ নাই। প্ৰথমতে আপুনি যদি এজেঞ্চি খুজিব বিচাৰে, আপোনাৰ এটা বস্তু লাগিব, আয়াটা চাৰ্টিফিকেট। এই আয়াটা চাৰ্টিফিকেটটো লাগিব। আয়াটা চাৰ্টিফিকেট নোহোৱাকৈ তেওঁ এজেঞ্চি খুলিব নোৱাৰে। আৰু এই আয়াটা চাৰ্টিফিকেটটো তেখেতে চৌদি গভৰ্ণমেণ্ট আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে তাৰ ওপৰত ৰিকমেণ্ড কৰিব লাগিব, তেতিয়াহে তেওঁ এই এজেঞ্চিখন খুলিব পাৰিব। এতিয়া চাওক, আৰু আমাৰ এইটো চৌদি গভৰ্ণমেণ্টৰ লগত আমাৰ এগ্ৰিমেণ্ট হৈ যায়। এইটো চাওক, এইটো আমাৰ হাবিব টুৰছ এণ্ড ট্ৰেভেলছৰ আয়াটা চাৰ্টিফিকেট চাইছে। এই আয়াটা চাৰ্টিফিকেটৰ ওপৰত এইটো চৌদি গভৰ্ণমেণ্টে মোহৰ মাৰি দিছে, এপ্ৰুভ কৰিছে। তাৰ উপৰি মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্ছ দিল্লীয়ে মোহৰ মাৰিছে। এইটো অকল দিল্লীয়ে মোহৰ মাৰিলে নহ'ব, চেম্বাৰ অফ কমাৰ্চ, যিটো সৰ্বভাৰতীয় চেম্বাৰ অফ কমাৰ্চ আছে, তেওঁ এইটোক স্বীকৃতি দিব লাগিব। আৰু তাৰ উপৰিও আমি যে হাজীবিলাকক উমৰাহত লৈ গৈ আছোঁ, এইটো চৌদি গভৰ্ণমেণ্টৰ যোন এজেঞ্চি থাকে, তাৰ লগত আমাৰ এগ্ৰিমেণ্ট থাকে। এই এগ্ৰিমেণ্টৰ মাৰফতত আমি সিহঁতৰ লগত টাই আপছ হৈ কাম কৰিব লাগে। চৌদি গভৰ্ণমেণ্ট ইয়াৰ লগত জড়িত হৈ আছে। মই ভাৰতবৰ্ষত আছোঁ, এওঁ চৌদি আৰবত আছে। আমি টকাৰ ট্ৰেঞ্জেকশ্যন কৰিম,
এইটো সৌদি গভৰ্ণমেণ্ট ইণ্ডিয়ান গভৰ্ণমেণ্টে টাই আপছ হৈ আমালোকক চিল মোহৰ মাৰি দিছে যে এইটো সম্পূৰ্ণ গভৰ্ণমেণ্ট দায়বদ্ধ হৈ আছে। আৰু আমাৰ হাবিব টুৰছ এণ্ড চিৰাজ টুৰ এণ্ড ট্ৰেভেলছৰ এটা কথা থাকিব, কোনো মানুহে কেতিয়াও কোনো ধৰণৰ টকা কেছ টকা জমা দিব নালাগে, কোনো এজেঞ্চিতে নহয়। এইটো গভৰ্ণমেণ্ট এটা ৰুল আছে, আপোনালোকে সকলোৱে বেংকৰ মাৰফতত টকা জমা কৰিব, তেতিয়াহ'লে বস্তুটো শুদ্ধ হ'ব। সিহঁতে আপোনাৰ ঘৰে ঘৰে গৈ 5,000 টকা বায়না ল'ব, 10,000 টকা বায়না ল'ব, কিন্তু আমাৰ হাবিব টুৰছ এণ্ড চিৰাজ টুৰছ এণ্ড ট্ৰেভেলছৰ কোনো ব্যক্তিয়ে কেছ টকা ল'ব নোৱাৰে, অকল বেংক ট্ৰেনজেকশ্যন হ'ব। যিটো আপোনাৰ একাউণ্টৰ পৰা কোম্পানীৰ একাউণ্টত আহিছে, এই টকাটো গভৰ্ণমেণ্টে চাই আছে, প্ৰত্যেকটো টকাৰ GST গভৰ্ণমেণ্টে পাই আছে। ইয়াতে গভৰ্ণমেণ্ট সম্পূৰ্ণ টাই আপছ হৈ আছে। যদি আমি কেছ টকা লৈছোঁ, সেইটো আমাৰ কাৰণে অবৈধ, আৰু যিয়ে দিয়ে সেইটো অবৈধ। যাৰ কাৰণে আজি গোটেই অসমত, গোটেই ভাৰতবৰ্ষত এই হজ আৰু ওমৰালৈ বহুত কেলেংকাৰী চলি আছে। মানুহবিলাকৰ পৰা কিছুমান দালাল শ্ৰেণীৰ মানুহবিলাকক যে ফুচলাই টকাখিনি লৈ যায়, সিহঁতৰ পৰা গুচি যায়, ধৰিব নোৱাৰে। যেতিয়া আপুনি কোম্পানী একাউণ্ট টকা সোমাই দিব, তেতিয়া কোম্পানী দায়বদ্ধ হৈ গ'ল, আপুনি কোম্পানীয়ে তেওঁক আপোনাক হজ বা ওমৰা কৰাবই লাগিব। যোৱা বছৰ আমি পাইছোঁ, আপোনাৰ গুৱাহাটীতে কোনোবা এটা এজেঞ্চিয়ে 83 পেচেঞ্জাৰৰ টকা লৈছিলে, কিন্তু এজনকো হজ কৰাব পৰা নাছিলে। আপোনালোকে নিশ্চয় পাইছে। সেইকাৰণে অনুৰোধ জনাইছোঁ, আপোনালোকে আকৌ কেছ টকা ট্ৰেনজেকশ্যন নকৰিব। সেয়া ৰাইজ আৰু চৰকাৰক এই ক্ষেত্ৰত সচেতন হ'বলৈ তেওঁ আহ্বান জনায়। লগতে সঞ্চালক আব্ৰাহুল হাছান মাহমুদৰ তত্বাৱধানত পৰিচালিত চিৰাজ টুৰছ এণ্ড ট্ৰেভেলছৰ জৰিয়তে অতি কম খৰচত উন্নতমানৰ সেৱা আগবঢ়োৱা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। চিৰাজ টুৰছ এণ্ড ট্ৰেভেলছ হজ উমৰাহৰ বাবে আজি উদ্বোধনী কৰা হ'ল, আৰু মই ভাবোঁ ইনশাআল্লাহ সকলোখিনি সা সুবিধা চিৰাজ টুৰছ এণ্ড ট্ৰেভেলছৰ জৰিয়তে পাব। যিসকলে যোগাযোগ কৰিব বিচাৰিছে, আৰু তলত ঠিকনা দিয়া আছে, সেই ঠিকনাত তেওঁলোকে যোগাযোগ কৰিব পাৰিব। ফেচিলিটি ইনশাআল্লাহ খুব ওচৰতে ৰখা হ'ব, 50 মিটাৰ 100 মিটাৰৰ ভিতৰত, আৰু সুন্দৰকৈ 5 ষ্টাৰ আৰু থকা মেলা সুন্দৰভাৱে ব্যৱস্থা কৰা হ'ব। খোৱা লোৱা আমাৰ হিন্দুস্তানৰ ভাৰতবৰ্ষৰ যি খানা মানে খোৱা লোৱা, সেই খানাই তেওঁলোকক দিয়া হ'ব, অসমীয়া খানা। যোগাযোগৰ ঠিকনা হ'ব হাতীগাঁও চাৰিআলি, নীলগিৰি পথ, হাউচ নম্বৰ 1, আৰু সঞ্চালক আব্ৰাৰুল হাছান মেহমুদ, মাৰেফত মৌলানা ফখৰুদ্দিন আহমদ কাছিমি। আলহামদুলিল্লাহ নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম। আমাৰ চিৰাজ টুৰছ এণ্ড ট্ৰেভেলছ, টাই আপ হাবিব টুৰছ এণ্ড ট্ৰেভেলছ, আৰু হাবিব টুৰছ এণ্ড ট্ৰেভেলছৰ জৰিয়তে চিৰাজ টুৰছ এণ্ড ট্ৰেভেলছক আগবঢ়াই লৈ যোৱা হ'ব। আৰু যিসকল ব্যক্তিয়ে গুৱাহাটী তথা গুৱাহাটী, নগাঁও, যোৰহাট, শিৱসাগৰ ইত্যাদি এলেকাৰ জিলাৰ মানুহবিলাকে হজ আৰু ওমৰাৰ কাৰণে নিয়ত কৰিছে, সেইসকল ব্যক্তিয়ে যদি আমাৰ চিৰাজ টুৰছ এণ্ড ট্ৰেভেলছৰ লগত যোগাযোগ কৰে, তেখেতে আল্টিমেটলি হাবিব টুৰছ এণ্ড ট্ৰেভেলছত গৈ পাব। আৰু আমাৰ চিৰাজ টুৰছ এণ্ড ট্ৰেভেলছে হাবিব টুৰছ এণ্ড ট্ৰেভেলছৰ জৰিয়তে আজি 45 ইয়াৰ্ছৰ পৰা যিখিনি সুবিধা দি আছে, সেই সুবিধাখিনি হ'ল, এখেতে মক্কাৰ মেজফালা এলেকাত হাজীসকলক ৰখা হয়, যিটো সম্পূৰ্ণভাৱে মক্কাৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ ঠাই। আৰু ইয়াতে আমাৰ অসমৰ মানুহৰ কাৰণে বিশেষ সুবিধা এইটোৱে যে তেখেতে আমি অসমীয়া খানাবিলাক তাতে আমি পাওঁ, লগতে থকা অহা যোৱাৰ কাৰণে প্লেন এৰিয়া হয়। হাজযাত্ৰীবিলাকে হাৰাম শ্বৰীফত খুব কম সময়ৰ ভিতৰত সোমাব পাৰে, যাব পাৰে, 5 ওয়াক্ত নামাজ বা জামাত হাৰাম শ্বৰীফত গৈ আদায় কৰিব পাৰে। তাৰ উপৰিও আমাৰ এজেঞ্চিৰ জৰিয়তে যিসকল ব্যক্তিয়ে ওমৰা আৰু হজ আদায় কৰিব, অকল ওমৰা আৰু হজে আদায় নহয়, তাৰ ঐতিহাসিক স্থান যিবিলাক আছে, মক্কা আৰু মদিনা, তাইফ, আৰফা, মিনা, মুজদালিফা, জিদ্দাত মা হাৱাৰ কবৰ, হুদাইবিয়া সন্ধিৰ স্থান, বদৰ যুদ্ধৰ ময়দান, হুনাইনৰ যুদ্ধৰ স্থান ইত্যাদি কৰি 100ৰো অধিক ঐতিহাসিক স্থান, যিটো ইছলামৰ লগত জড়িত, হাদিছ আৰু কোৰাণৰ লগত জড়িত, সকলো ঠাই সেইকাৰণে জিয়াৰত কৰি আহিব পাৰিব ইনশাআল্লাহ। আৰু এইসকল ব্যক্তিয়ে এটা বস্তু ভাল পাব যে আমাৰ
সিরাত ট্যুৰছ এণ্ড ট্ৰাভেলছ বা হাবিব ট্যুৰছ এণ্ড ট্ৰাভেলছৰ জৰিয়তে যিসকল ব্যক্তিয়ে উমৰা কৰিব সেইসকল ব্যক্তিয়ে এইখিনি সুবিধা পাব যে সিহঁতে যিখিনি টকা পইচা পাছপোৰ্ট জমা কৰিছে ইয়াতে তেখেতে সম্পূৰ্ণ নিৰাপত্তাত থাকিব, তেখেতৰ কোনো ধৰণৰ অসুবিধাত নপৰে। এইসকল ব্যক্তিয়ে নিজৰ মনৰ ইচ্ছা অনুযায়ী সকলোখিনি কাম কৰি আহিব পাৰিব আৰু আমি যিখিনি তাৰিখ দিওঁ এই তাৰিখৰ পৰিৱৰ্তন কৰা নহয়। দেখা যায় বহুত এজেঞ্চিয়ে হাজিসকলৰ পৰা ভুৱা তাৰিখ দি এই মাহত নহয় অহা মাহত নহয় তাৰ পিছৰ মাহত এনেকুৱা ডিলে কৰি থাকে। আমাৰ সিরাত ট্যুৰছ এণ্ড ট্ৰাভেলছ মাৰফত হাবিব ট্যুৰছ এণ্ড ট্ৰাভেলছে যিখিনি টাইম নিৰ্দিষ্ট কৰি দিব সেই সময়তে সিহঁতে ইনশাআল্লাহ সেই তাৰিখ যাব পাৰিব। অহা উমৰাৰ কাৰণে আমাৰ যিটো ডেট ফিক্স কৰা হৈছে অহা 10 জুলাই তাৰিখে আমাৰ 70 জন হাজী গৈ আছে। আমাৰ আগষ্টৰ শেষৰ ফালে লাষ্ট উইকত যাব 45 হাজী এটা গ্ৰুপ লোৱা হৈছে। আমাৰ ছেপ্টেম্বৰৰ 17 তাৰিখে গ্ৰুপ এখন যাব, অক্টোবৰৰ 10 তাৰিখে যাব আৰু ডিচেম্বৰৰ 23 তাৰিখে গ্ৰুপ এখন গৈ আছে ইনশাআল্লাহ। আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব, আমাৰ সিরাত ট্যুৰছ এণ্ড ট্ৰাভেলছৰ লগত যোগাযোগ কৰিব, ইনশাআল্লাহ আপোনালোকে সকলোখিনি সুবিধা পাই যাব। আল্লাহ সুবহানাহু ওয়া তাআলা আমাক সকলোকে এই হাবিব ট্যুৰছ এণ্ড ট্ৰাভেলছ আৰু সিরাত ট্যুৰছ এণ্ড ট্ৰাভেলছক কবুল মঞ্জুৰ কৰক। গুৱাহাটীৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট, দ্য ক্ৰছ টাইমছ।